নিমখ বছৰেকত দুবাৰমান দিব লাগে। মাৰ্চ এপ্ৰিলত আৰু ছেপ্টেম্বৰ অক্টোবৰত বছৰেকত এই দুটা মাহতে নাৰিকল গছত সাৰ যোগান ধৰা হয়। কিন্তু নাৰিকলৰ খেতিত মই ইমান এটা সফলতা লাভ কৰিব পৰা নাই। ইয়াৰ মূলতে মোৰ কিছুমান ভুল হৈ গ'ল। এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে আগতে খুব ভালদৰে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি ল'ব লাগে। এই গছবিলাকত এতিয়া ওপৰত যদি 1 কেজি নিমখো ছটিয়াই দিয়া হয় কিন্তু সেই গছজোপা কোনো ক্ষতি নহয়। হয় দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ এই তিনিচুকীয়া জিলা পেঙেৰিস্থিত কৃষক ধনিৰাম চেতিয়াৰ কৃষি ফাৰ্মত। আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম মানে নাৰিকল খেতিৰ সন্দৰ্ভত দুটামান কথা। কৃষকগৰাকীয়ে কেনেকৈ নাৰিকলৰ খেতি কৰিছিল আৰু তেওঁ কিছুমান ভুল কৰিছিল, সেই ভুলবোৰ তেওঁ কেনেকৈ বৰ্তমান শুধৰাবলৈ চেষ্টা কৰিছে, বা নাৰিকলৰ গাঁত এটা খানোতে মানে পুলি এটা প্ৰস্তুত কৰিবলৈ হ'লে গাঁতটো কেনেকৈ খানিব লাগে ইত্যাদি কথাসমূহ আমাৰ আজি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। এইখিনি হ'ল মোৰ নাৰিকল গছ, কিন্তু নাৰিকলৰ খেতিত মই ইমান এটা সফলতা লাভ কৰিব পৰা নাই। ইয়াৰ মূলতে মোৰ কিছুমান ভুল হৈ গ'ল। যিহেতু মই তামোল আৰু নাৰিকল একেলগে ৰোপণ কৰিলোঁ আৰু মাটিডৰা সদ্যহতে খুব ওখ, নদীখন প্ৰায় ইয়াৰ পৰা 100 মিটাৰ আঁতৰতে নদীখন আছে। 100 মিটাৰ গতিকে খৰালি ছিজনত সম্পূৰ্ণ শুকাই যায় আৰু এই মাটিডৰা প্ৰায় 1 ফুটৰ তলতে বালি আছে। সেইটো এটা সমস্যা। আৰু যিহেতু মই তেনেকৈ পানীৰ ব্যৱস্থাটো সময়মতে কৰিব পৰা নাই আৰু যত্নও তেনেকৈ কৰিব পৰা নাই, গতিকে মই মোৰ এই সৰু অভিজ্ঞতাৰ পৰা, অৰ্থাৎ মোৰ যিখিনি এতিয়া মই নিজেই অনুশোচনা জাগে যে এইখিনি এনেকুৱা ধৰণে নহৈছিলে, এনেকুৱা ধৰণেহে হৈছিলে। সেইটো কাৰণে ভৱিষ্যতে যদি কোনোবাই এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে যাতে অকণমান চাই চিতি ল'ব লাগে, যাতে মোৰ দৰে নহওক। মানে এতিয়া যিহেতু তামোল আৰু নাৰিকল একেলগে লগাই দিলোঁ, গছক মানে অভাৰটেক অৰ্থাৎ অতিক্ৰম কৰি বা গৰিণালৈ আগবাঢ়ি যায়, যেনেকৈ এতিয়া তামোল আৰু নাৰিকলৰ ক্ষেত্ৰত হৈছে। সেইটো কাৰণে কোনোবাই যদি এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে আগতে খুব ভালদৰে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি ল'ব লাগে, চাই চিতি ল'ব লাগে, কিছুমান অভিজ্ঞ মানুহৰ কাষ চাপিব লাগে যাতে কষ্টখিনি বা বিনিময়খিনি অথলে নাযায়। নাৰিকল খেতিৰ কাৰণে সদায় দ চানেকীয়া মাটি হ'লে ভাল হয়। সেই মাটিখিনি যিহেতু যেতিয়া পানী দিলেও বা তেনেকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিলেও তাত ৰৈ থাকিব। আৰু এটা কথাটো হ'ল কি, নাৰিকলৰ গাঁতটো প্ৰস্তুত কৰোঁতেই বিশেষ ধৰণে কৰিব লাগে। একেবাৰে নাই বুলি ক'লেও 1 মিটাৰমান দ আৰু 1 মিটাৰমান বহল। ওপৰৰ যিটো পলসুৱা বা ক'লা মাটিৰ তৰফ সেইটো 1 ফুটমান ছাইডত ৰাখিব লাগে, বাকীখিনি এটা ছাইডত। তাৰপিছতে যেতিয়া খান্দি দিয়া হ'ল গাঁতটো ডাঙৰ কৰি, খন্দাৰ পিছত মাটিবোৰ অকণমান উজৰাই তাত এইটো যিটো আমাৰ ফলীয়া তুঁহগুৰি, সদ্যহতে বহুতে তেনেকুৱা কাঠ খৰিটো নাপাব পাৰে, গতিকে ফলীয়া তুঁহগুৰি 2-3 বস্তা জ্বলাই দিব লাগে। সেইখিনি জ্বলি শেষ হোৱাৰ পিছত আৰু অকণমান মাটি খহাই দিব লাগে, তাৰপিছত আৰু এবাৰ জ্বলাব লাগে। প্ৰায় গাঁতটো 50% যেতিয়া ছাই আৰু মাটিয়ে পূৰ হ'ব তেতিয়া পচন সাৰ তাত দিব লাগে। আৰু যিখিনি ওপৰৰ মাটি ছাইড কৰি থৈ দিয়া হৈছিলে প্ৰথমতে পলসুৱা মাটি, সেইখিনি মিহলি কৰি সম্পূৰ্ণ গাঁতটো পূৰ কৰিব লাগে। তাৰপিছতে পুলিটো ৰুব লাগে। আৰু প্ৰায় 6 মাহ 7 মাহৰ বা এবছৰ পিছত সেই গাঁতটো বা পুলিটো কেৰাহী আকৃতি হৈ যায়। তেতিয়া ভৱিষ্যতে তাত যি দিলেও মানে থাকি যাব, সাৰ পানী দিলেও থাকি যাব। আৰু এটা কথা কি হয়, যেতিয়া গছজোপা ডাঙৰ হৈ যায় তেতিয়া গুৰিটো উঠি যায়, তাৰ শিপাবিলাকে আচলতে উঠাই দিয়ে। সেই সমস্যাটো নহয় তেতিয়া যদি তেনেকুৱা পদ্ধতি ৰোপণ কৰা হয়। আৰু এটা কথা আছিলে, যিহেতু ভৱিষ্যতেও আৰু কিছুমানটো সাৰ পানীৰ ব্যৱস্থা কৰিব লাগিবই। গছজোপাৰ পৰা প্ৰায় 4 ফুট 5 ফুট এনেকুৱা ধৰণৰ আঁতৰত এটা সৰুকৈ ডাবুল কৰি 6 ইঞ্চিমান দকৈ ড্ৰেইন এটা কৰিব লাগে। তাৰপিছতে পচন সাৰ দিব লাগে। কথাখিনি অকণমান এই গছজোপা দেখুৱাই দিয়কচোন, এতিয়া ভাল হ'ব। তাৰপিছতে ভৱিষ্যতে যদি সাৰ পানী দিয়া হয়, মাৰ্চ এপ্ৰিলত আৰু ছেপ্টেম্বৰ অক্টোবৰত বছৰেকত এই দুটা মাহতে নাৰিকল গছত সাৰ যোগান ধৰা হয়। সদ্যহতে গছজোপাৰ পৰা প্ৰায় 4 ফুট বা 5 ফুট আঁতৰত ডাবুল কৰি অলপ দকৈ 6 ইঞ্চিমান দকৈ গাঁতটো খান্দিব লাগে ৰাউণ্ড কৰি। তাৰপিছতে পচন সাৰ বা গোবৰ, তাৰ লগত আজিৰ তাৰিখত মানে ককনাটৰ কাৰণে মাত্ৰ মানে নাৰিকল গছৰ কাৰণে এটা মিক্সাৰ পোৱা হয়, মাইক্ৰ'নিউট্ৰিয়েণ্টছ পায়, সেইটো মিহলি কৰি ল'ব লাগে। আৰু পৰিলে বৰাক্স অকণমান দিব লাগে, নহ'লে আমাৰ প্ৰাকৃতিকভাৱে উপলব্ধ 4-5 কেজি ছাই দি দিব পৰা হয়। আৰু সেইখিনি দিয়াৰ পিছত নিয়মিত যদি পানী যোগান ধৰা হয় তেতিয়াহ'লে সেই গছজোপা উৎপাদনমুখী হ'ব। আৰু এটা কথা, ওপৰতো কিছুমান চাফ চিকুণ কৰিব লাগে। আৰু বহুতে অভিজ্ঞ ব্যক্তিসকলে হয়তো দ্বিমত প্ৰকাশ কৰিব, মোৰ ব্যৱসায়িক জ্ঞানৰ ফালৰ পৰাহে কৈছোঁ, নিমখ বছৰেকত দুবাৰমান দিব লাগে। কেনেকৈ দিব লাগে নিমখটো সদ্যহতে এই গছবিলাকত এতিয়া ওপৰত যদি 1 কেজি নিমখো ছটিয়াই দিয়া হয় কিন্তু সেই গছজোপা কোনো ক্ষতি নহয়, বৰঞ্চ তাত যিখিনি কাপোৰ সদৃশ জাবৰ আছে সেইখিনি পচি যাব আৰু গছৰ ফেৰেঙনিটো ভাল হ'ব। মানে ওপৰত মাৰিব লাগে নিমখটো, ওপৰতে ডাইৰেক্ট মাৰিব, তাত চপৰা থাকি আহিলেও একো নহয়। এতিয়াতো
বৰষুণ মাজে সময়ে হৈয়ে থাকিব তাৰপিছতে তাত যিখিনি অনিষ্টকাৰী পোক পতংগ বিশেষ কিছুমান পোক আশ্ৰয় লয় তাত নেকি এই গছবোৰ খুলি দিয়ে তেনেকুৱা কিছুমান পোক থাকে গতিকে সেইখিনি অনিষ্ট হোৱাৰ পৰা যেতিয়া তললৈ নামি আহিব তেতিয়া মাটিডৰা লুণীয়া হয় লুণীয়া মাটিত সৈতে নাৰিকলৰ প্ৰডাকশ্যনটো ভাল হয় সাগৰৰ পাৰ সেইকাৰণে নাৰিকলটো ভাল হয় নহয় জানো সেইটো কাৰণে নিমখ দিয়াৰ কাৰণে 3টা আমাৰ লাভ হয় প্ৰথম কথাটো হ'ল কি সেই কাপোৰবোৰ পচি যায় দ্বিতীয়তে অনিষ্টকাৰী পোক পতংগবিলাক মৰি যায় আৰু মাটি লুণীয়া কৰে এইটো মানে কোনটো সময়ত কৰিব লাগে দাদা সেইটো মাৰ্চ এপ্ৰিলত আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত এই মাটি গুড়ি দিয়াটো তাৰপিছতে এইটো সময়তে নিমখ দিব পৰা হয় এইটো সময়ত বৰষুণৰ প্ৰভাৱটো থাকিব লাগে এতিয়া তাৰমানে দিয়াৰ লগে লগে 4-5 দিনৰ পিছত যেনেওতো বৰষুণ পাব নহয় পানী পাব তেনেকুৱা ধৰণৰ এতিয়া নাৰিকল পুলিটো কোনটো সময়ত ৰুব লাগে নে কোনটো সময় ভাল সেইটোতো প্ৰায়বিলাক উদ্যান শস্য ৰোপণ কৰাৰ উপযুক্ত সময় ফেব্ৰুৱাৰীৰ পৰা মে'লৈকে ন এতিয়াতো এই বছৰটো ৰোৱা সময় পাৰ হৈ গৈছে নহয় জানো নাই এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এতিয়া চলি আছে কিন্তু ইয়াৰ খুলিটো আগতীয়াকৈ 2 মাহৰ আগতে প্ৰস্তুত কৰিব লাগে নিশ্চয় দাদা ধন্যবাদ